কেমেৰা পাৰ্চন প্ৰভাতৰ সৈতে মই মৰম কুমাৰ এতিয়া উপস্থিত আছোঁ গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত বৈষ্ণৱদেৱী মন্দিৰত। আৰু এই বৈষ্ণৱদেৱী মন্দিৰ দিনক দিনে ৰাইজৰ মাজত ভক্তৰ মাজত বিশেষ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। আজি আমি নিউজ লাইভৰ তৰফৰ পৰা এই বৈষ্ণৱদেৱী মন্দিৰৰ ওপৰত এক বিশেষ আলোকপাত কৰিবলৈ ওলাইছোঁ আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে। আহক আমি প্ৰৱেশ কৰোঁ এই বৈষ্ণৱদেৱী মন্দিৰৰ ভিতৰ চৰাত। বৈষ্ণৱদেৱী মন্দিৰত আমি এই মুহূৰ্তত লগ পাইছোঁ এগৰাকী ভক্তক। তেওঁ মালিগাঁৱৰ বাসিন্দা আৰু এই বৈষ্ণৱদেৱী মন্দিৰলৈ তেওঁ পূজা অৰ্চনা কৰিবলৈ আহে। আমি তেওঁৰ মনৰ যি অনুভৱ জানিব বিচাৰিম কিয় এই মন্দিৰলৈ আহে। स्वागत है आपका न्यूज़ लाइव पे। क्यों आते हैं, कैसा लगते हैं यहाँ? मुझे अच्छा लगता है, मन का शांति मिलता है, मनोकामनाएं पूरी होती है, इसलिए मैं यहाँ आती हूँ। कहाँ के रहने वाले हैं? मैं डिब्रूगढ़ की रहने वाली हूँ। आप कब से जानते हैं कि यहाँ गुवाहाटी के मालिगाँव में एक गौशाला में एक वैष्णवदेवी का मंदिर है? कब? एक साल से जानती हूँ मैं। इन एक साल में आप कितनी बार यहाँ आ चुके हैं? काफ़ी बार। आप दूसरे लोगों को क्या कहना चाहेंगे कि इस मंदिर को देखना चाहिए? ज़रूर आना चाहिए और ये मंदिर की मनोकामनाएं हमेशा पूरी होती है, तो सबको यहाँ आना चाहिए। মালিগাঁৱৰ গৌশালাত অৱস্থিত এই বৈষ্ণৱদেৱী মন্দিৰৰ প্ৰতিষ্ঠা দিৱসত ইয়াত সমবেত হৈছে অঞ্চলটোৰ বিভিন্ন সম্প্ৰদায়ৰ বিভিন্ন লোক। আমি তেওঁলোকৰ লগত এই মুহূৰ্তত কথা পাতিম। আৰু এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে আমাৰ নিউজ লাইভৰ সংবাদদাতা, আমাৰ মালিগাঁৱৰ সংবাদদাতা আশিষ ঘোষ উপস্থিত আছে। তেওঁলোকে সাংবাদিক হিচাপে এই অঞ্চলটোৰ উন্নয়নৰ ক্ষেত্ৰত বা পৰ্যটনৰ ক্ষেত্ৰত এই বৈষ্ণৱদেৱী মন্দিৰে কিমান ভূমিকা পালন কৰিব বা এই মন্দিৰটোৰ গুৰুত্ব সম্পৰ্কে আমাৰ আশিষ ঘোষে, আমাৰ সংবাদদাতা আশিষ ঘোষে কি মন্তব্য কৰে আমি জানিব বিচাৰিম। আশিষ দা, আপুনি এগৰাকী সাংবাদিক হিচাপে এই অঞ্চলটোৰ উন্নয়নত বা এই মন্দিৰটোৱে বৈষ্ণৱদেৱী মন্দিৰে পৰ্যটনৰ ক্ষেত্ৰখনত বা মন্দিৰটোৰ গুৰুত্ব সম্পৰ্কে আপুনি কোনখিনি কথা ক'ব পাৰে? উন্নয়নৰ ক্ষেত্ৰত কেৱল এইটো কথা ক'ব লাগিব যে কেৱল এইটো বাস্তৱিক যিটো সিহঁতি পালন কৰি আছে এইটো হ'লেই নহ'ব। সকলোৰ একতাৰ প্ৰয়োজন, সকলোৰ একাগ্ৰতাৰ প্ৰয়োজন, সকলোৰ সহায়তাৰ প্ৰয়োজন। কেৱল এইটো যে এটা ফাংচন কৰিলে বা হেৰি কৰিলে তাতেই এইটো উন্নয়ন নহ'ব। এইটো মই ক'ব খুজিছোঁ আজিৰ এইটো দিনত সকলোৱে যেনেকৈ একত্ৰিত হৈ থাকে, ইউনাইটেডলি থাকে, এইটোৱে মই ক'ব খুজিছোঁ। নিশ্চিতভাৱে আশিষ দাই গুৰুত্বপূৰ্ণ কথা কৈছে যে মানুহৰ মাজত একতা সৃষ্টি কৰিছে এই বৈষ্ণৱদেৱী মন্দিৰে। আমি আশা ৰাখিছোঁ আশিষ দাই ক'বৰ দৰে আৰু মানুহৰ মাজত একতা সৃষ্টি কৰাৰ আগলৈ ভূমিকা পালন কৰিব। বহুতো ভক্ত দেখিছোঁ। বাইদেউ आप कहाँ से है और यहाँ आके कैसा लगा आपको? मैं गौशालात থাকোঁ, মালিগাঁও গৌशाला। আৰু মই আজি 1.5 বছৰ ধৰি আজি ইয়াতে এই মন্দিৰত আহি আছোঁ আৰু মাৰ প্ৰতি যোনে ভক্ত আৰু বিশ্বাস ৰাখি আহিব ইয়াতে বহুত কাম হৈছে। এই মন্দিৰৰ লগত জড়িত এগৰাকী ব্যক্তি উপস্থিত আছে, তেওঁ ক'ব এই মন্দিৰটোৰ বিষয়ে কিছু কথা। কি ক'ব? जय माता दी, मैं मंदिर का पुजारी हूँ। ये माँ वैष्णवदेवी मंदिर का मैं पुजारी हूँ। इस मंदिर हमारा 3 साल हो गया। हर साल की तरह हम लोग 2 जुलाई के दिन मंदिर में मनाते हैं प्रतिष्ठा दिवस। इसी तरह हम लोग मंदिर में बहुत भक्तों का मनोकामना पूर्ण होती है। इसी मंदिर हर भक्त आकर के, जैसे हमारा ये मंदिर कटरा में, जम्मू कश्मीर में, वैसे पूरा नॉर्थ ईस्ट में एक ही मंदिर हम लोग आसाम में, गुवाहाटी में ये मंदिर है। इसी तरह हम लोग हर साल यहाँ में नवरात्र कई उत्सव मनाते हैं, तो कई मन का अपना इच्छा यहाँ पूर्ण अवश्य होती है। दोस्तों आप तो पुजारी है, बुरा न माने तो कोई मंत्र पाठ हमारा जरूर बिल्कुल कर दूंगा। हरि ओम तं वैष्णवी शक्तिरनन्तवीर्या विश्वस्य बीजं परमासि माया सम्मोहितं देवि समस्तमेत तं वै प्रसन्न वै मुक्तिहेतु माता वैष्णोदेवी नमो नमः प्रार्थनापूर्वकं नमस्करोमि। जयकारा शेरावाली दा महारानी की
এই মন্দিৰটোৰ স্থাপনে এই মানুহক একত্ৰিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আৰু আমি আমাৰ হাতত যি তথ্য আছে নৰ্থ ইষ্টৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত এইটো হ'ল একমাত্ৰ বৈষ্ণৱদেৱী মন্দিৰ আৰু এই বৈষ্ণৱদেৱী মন্দিৰত আপুনি আহিব পাৰে আৰু অসম চৰকাৰৰ যি পৰ্যটন বিভাগ আছে এই পৰ্যটন বিভাগেও এই বৈষ্ণৱদেৱী মন্দিৰৰ জৰিয়তে অসমৰ পৰ্যটন ক্ষেত্ৰখনত এক উন্নত আৰু এক অন্য মাত্ৰা দিবলৈ প্ৰয়াস কৰিব পাৰে।